আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে বিভিন্ন অনুষ্ঠানৰ মাজেৰে মানুহক পৰিৱেশ সুৰক্ষাৰ বাবে সচেতনতা সৃষ্টি কৰাৰ বাবে চেষ্টা কৰা হয়। আজি আমিও চিপাঝাৰ জনতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত ইয়াক অতি আগ্ৰহেৰে উদযাপন কৰিছোঁ। বৰষুণৰ বতৰ, বিদ্যালয় ফিল্ডখন পানী আৰু জোকে ভৰি আছে। আমাৰ অধ্যক্ষা মহোদয়ে ভৰিত জোকে ধৰিবলৈ আহিছে। তথাপিও তেওঁ তেওঁৰ সহকৰ্মী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ লগত পৰিৱেশ সুৰক্ষা সম্পৰ্কে শিক্ষা প্ৰদান কৰিবলৈ গছপুলি ৰোপণ কৰি দেখুৱাইছে। আহকচোন আজি আমি কেনেদৰে ইয়াক আমাৰ বিদ্যালয়ত উদযাপন কৰিছোঁ ভিডিঅ' যোগে। উপস্থিত থকা চিপাঝাৰ জনতা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ গুৰুমণ্ডলী আৰু উপস্থিত মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি ৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি আমি ৰাতিপুৱাৰ ভাগত গছপুলি ৰোপণ কৰিলোঁ। তাৰপিছত দ্বিতীয়তে আমি ছাত্ৰ-ছাত্ৰীৰ মাজত প্লাষ্টিক প্ৰদূষণ ৰোধৰ ৰচনা প্ৰতিযোগিতা এখন পাতিলোঁ। বায়ুমণ্ডল আছে, পানী আছে আৰু মাটি আছে, আৰু লগতে এইবিলাকত আছে জীৱ-জন্তু আছে, গছ-গছনি আছে। এইবিলাক নেচাৰেল বা প্ৰাকৃতিক বস্তু আছে। এইবিলাক হৈছে লিভিং অবজেক্ট। গছ-গছনি, জীৱ-জন্তু, মানুহ, প্ৰাণী, চৰাই-চিৰিকটিবিলাক। আকৌ ইয়াতে কিছুমান মানুহে তৈয়াৰ কৰা যেনে আমি ঘৰটো বনাইছিলোঁ মেন মেড। এই বিল্ডিংটো আছে, ৰাস্তা-ঘাট আছে, কল-কাৰখানা, ফেক্টৰী আছে। এই গোটেইবোৰ আমাৰ আগুৰি থকা বায়ু, পানী, বতাহ, জীৱ-জন্তু, চৰাই-চিৰিকটি, উদ্ভিদ। আজি সভাৰ সভাপতি মহোদয়, শিক্ষক মণ্ডলী, মোৰ দাদা বাইদেউসকল আৰু মোৰ বন্ধু-বান্ধৱীসকল, আজি আমি সকলোৱে জানো যে আজি ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। 1977 চনৰ পৰাই প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা হৈছে। বিশ্ব পৰিৱেশ দিৱস পোনপ্ৰথমে আমেৰিকা যুক্তৰাষ্ট্ৰতেই পালন কৰা হৈছিল। প্ৰতি বছৰে বিশ্ব পৰিৱেশ দিৱস এটা নতুন মূল বা এটা নতুন থিম লৈ পালন কৰা হয়। এইবাৰৰ মূল বিষয়বস্তুটো হৈছে প্লাষ্টিক পলিউশ্যন। আৰু আমি সকলোৱে প্লাষ্টিকৰ ৰোধ কৰিব লাগে, কাৰণ প্লাষ্টিক আমাৰ সকলোৰে বাবে অপকাৰ বুলি আমি সকলোৱে জানো। প্লাষ্টিক অধিক ব্যৱহাৰৰ কাৰণে বায়ুমণ্ডলত গোলকীয় উত্তাপ বৃদ্ধি পাইছে, যাৰ ফলত মানুহৰ বহুতো বেমাৰে দেখা দিছে। বিশেষকৈ তোমালোকৰ নিচিনা ছাত্ৰ-ছাত্ৰীসকল সমাজৰ বহুত ডাঙৰ শক্তি। তোমালোকে ইচ্ছা কৰিলে এইবিলাক ৰোধ কৰাত আগবাঢ়িব পাৰা। বৰ্তমান মই যদিও ভাষণ দি আছোঁ প্লাষ্টিকৰ বিৰুদ্ধে, কিন্তু মোৰ বেগতে বৰ্তমান এটা গ্লাছ প্লাষ্টিকৰ বেগত ভৰাই থোৱা আছে। গতিকে ময়ে যদি তেনেকুৱা বেয়া কাম কৰোঁ, তোমালোকৰ মই ভাষণ দিলে কি হ'ব? কিন্তু তোমালোকে কি কৰিব লাগে, ইয়াৰ পৰিৱৰ্তে মই গ্লাছ এটা দিব লাগিছিল, কাপোৰৰ বেগত আনিছিল, প্লাষ্টিকৰ, এনেকুৱা সকলোৱে আমি কৰি আছোঁ বৰ্তমান। গতিকে তোমালোকে নিজেও কৰিব লাগিব যে ঘৰে ঘৰে আমি সৰু কাপোৰৰ বেগবিলাক চিলাই ল'ব পাৰোঁ। প্লাষ্টিকৰ গিলাচৰ ঠাইত আমি বাঁহৰো বস্তু নিৰ্মিত ব্যৱহাৰ কৰিব পাৰোঁ। এনেকুৱা ধৰণে আমি যদি সকলোবোৰ সজাগ হওঁ, সচেতন হওঁ। বিশেষকৈ কিছুমান গাঁৱত বৰ্তমান দেখা পাইছোঁ বাঁহৰ বাকেটত প্লাষ্টিকসমূহ ভৰাই থৈ দিয়ে, পিছত এইবোৰ জ্বলাই বা পুৰাই দিয়ে। আমাৰ বিশেষকৈ হেঙালপাৰা গাঁওখন ভিতৰুৱা গাঁও হ'ব পাৰে, কিন্তু এই বিষয়টো পূৰা সচেতন। গাঁৱৰ কোনো এটা চুকে কোণে প্লাষ্টিকৰ বস্তু কৰি থকা দেখা নাপায়।